অসমৰ বুকুৰ আপোন জুবিন গাৰ্গৰ মৃত্যু আজি ছমাহত ভৰি দিলে। আজি ছমাহত ভৰি দিয়াৰ পিছত জুবিন গাৰ্গৰ যি মৃত্যুৰ তদন্ত হ'ব লাগিছিল, সেই তদন্ত এমাহ অৱস্থাতেই আছে। আৰু জুবিন গাৰ্গৰ যি সমাধিস্থলী, সেই সমাধিস্থলীও সেই আগৰ ৰূপতে থাকিল। অসম চৰকাৰৰ দক্ষ বুলি নিজকে জাহিৰ কৰি ফুৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমাধি ক্ষেত্ৰৰ কিবা নিৰ্মাণৰ কথা কৈছিলে, বহু ধৰণৰ আশা আকাংক্ষা অসমৰ ৰাইজক দি, তাৰো কোনো এটা দেখা নগ'ল। বিশেষকৈ জুবিন গাৰ্গৰ যি বিচাৰ, যি ন্যায় প্ৰদানৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দাম্ভিকতাৰে সৈতে বহু ধৰণৰ কথা কৈছিল। আৰু আজি তাত ফুটুকা ফেনৰ দৰে হ'বলৈ গৈছে। তাৰ যিটো বিচাৰ প্ৰক্ৰিয়া, এই বিচাৰ প্ৰক্ৰিয়া অতি লেহেম আৰু সামুকীয়া গতিত চলিবলৈ লৈছে। ইও এটা ষড়যন্ত্ৰ বুলি আমি ক'বলৈ বিচাৰোঁ। যিহেতু ষড়যন্ত্ৰ বুলি এইকাৰণে ক'বলৈ বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মাই জানে আৰু জানিছিল যে জুবিন গাৰ্গ যদি থাকে, তেতিয়াহ'লে হিমন্ত বিশ্বৰ বহু ধৰণৰ অপকৰ্ম অকপতে ৰাইজৰ সন্মুখলৈ ওলাই আহিলহেঁতেন। আৰু সেইবিলাক জানি শুনিয়েই হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ হত্যাৰ ক্ষেত্ৰত তেওঁ নিজেই জড়িত থকা যেন অনুভৱ হয়। যিহেতু তেওঁ বহু সুদূৰ বিদেশত মৃত্যুৰ পিছতে তেওঁ ঘোষণা কৰিছিলে জুবিন গাৰ্গক হত্যা কৰা হৈছে। আৰু সঁচা কথা, জুবিন গাৰ্গক যদি হত্যা কৰা হৈছে, কোনো মানুহেও কৰা নাছিলে যে জুবিন গাৰ্গক হত্যা কৰা কথাটো এজন মুখ্যমন্ত্ৰী, অসমৰ দক্ষ, আৰু তেওঁ কথামতেই সমস্তবিলাক অসমৰ ভাগ্য নিয়ন্তা হৈ পৰে। সেই মানুহজনে যেতিয়া জুবিন গাৰ্গক হত্যা কৰা হৈছে বুলি কৈছে, আৰু কোনো কাৰণতে সেই SIT যি গঠন কৰিছিল, পুলিচ বাহিনী যি গঠন কৰিছিল, সেই পুলিচ বাহিনীয়ে জুবিন গাৰ্গ যে হত্যাৰ বলি হ'ল, এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও SITয়ে মানে বিচাৰৰ আওতালৈ নিনিলে। আৰু এই ক্ষেত্ৰত আমি SITক পোনপটীয়াকৈ ক'বলৈ বিচাৰোঁ যে SIT হিমন্ত বিশ্ব শৰ্মাৰ পদলেখন কৰাত পৰিণত হৈছিল। আৰু হয়, SIT পদলেখন কৰাৰ বাহিৰে হিমন্তৰ আৰু একো নাই। কাৰণ SIT ৰিপৰ্ট যি আমি দেখা পালোঁ, সেই SIT ৰিপৰ্টত যিজনে হত্যা হৈছে বুলি কৈছিলে, সেইজনক সুধিব লাগিছিল, হত্যা আপুনি কেনেকৈ গম পালে আৰু ক'ত হত্যা হৈছিল, নিশ্চয় আপুনি জানিব। সেই কথাটোকে হিমন্ত বিশ্বক নুসুধিলে। আৰু SIT যে বহতীয়া, SIT যে তেল মালিচ কৰা, SIT যে ধনৰ লোভত মুখ বন্ধ হৈ গৈছিলে, আইনকো SITয়ে পদলেখনৰ জৰিয়তে পাহৰি গৈছে আৰু ধনৰ ভিৰত পাহৰি গৈছে, তাৰেই নমুনা SITয়ে দিলে। গতিকে আমি ক'বলৈ বিচাৰিছোঁ, জুবিন গাৰ্গৰ পত্নী গৰিমা গগৈ গাৰ্গে প্ৰতি বাৰে কৈ আছে যে এইটো লেহেমীয়া হৈছে, আৰু সত্য কথা, লেহেমীয়া হৈছে। বহুতেও যেতিয়া কৈছিলে CBI তদন্ত দিব লাগে, কিন্তু CBI তদন্ত হিমন্ত বিশ্ব শৰ্মাই নিদিলে। কাৰণ যদি হিমন্ত বিশ্ব শৰ্মাই CBI তদন্ত দিয়ে, তেতিয়াহ'লে হিমন্ত বিশ্বক কাণত ধৰি CBI সুধিলেহেঁতেন যে তুমি কেনেকৈ জানিলে যে জুবিন গাৰ্গক হত্যা কৰিছে। গতিকে CBI তদন্ত হিমন্ত বিশ্ব শৰ্মাই কেতিয়াও নিদিলে। আৰু হিমন্ত বিশ্ব শৰ্মা থকা কেইটামান মাহলৈকেও CBI তদন্ত নিদিয়ে। আৰু যি SITয়ে আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ বিষয়ে যে সমগ্ৰ অসমৰ ৰাইজে যেতিয়া দাবী কৰিছিলে, লাখ ৰাইজে দাবী কৰিছিলে, ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা হিমন্ত বিশ্ব শৰ্মাই নকৰিলে। আৰু নকৰে, কিয়নো নকৰে জানেনে? যে আগন্তুক 26ৰ নিৰ্বাচন আহি আছে। 26ৰ নিৰ্বাচনত যদি হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক হত্যাৰ লগত অকণমান হ'লেও যদি জড়িত হৈ পৰে, তেওঁ পুনৰবাৰ অহাবাৰলৈ তেওঁ এই লুণ্ঠন ৰাজ চলাবৰ কাৰণে সুবিধা নাপাব, আৰু হয়তো জেলত গৈ পোতাশালত গৈ থাকিব লগা হ'ব পাৰে। গতিকে আমি পুনৰ আকৌ দাবী কৰিছোঁ, ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰক, দিনে বিচাৰৰ দাবী কৰক। তেওঁ পৰিবাৰেও যিহেতু
কৈছে আৰু হাজাৰ লাখ লাখ মানুহেও যেতিয়া ফাষ্ট ট্ৰেক কোৰ্টৰ বিষয়ে ক'বলৈ গৈছে এই ফাষ্ট ট্ৰেক কোৰ্ট ব্যৱস্থাটো অতি সোনকালে হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগে হিমন্ত বিশ্ব শৰ্মাই কৰি জুবিন গাৰ্গক ন্যায় দিব লাগে কোৰ্টলৈ নিয়া মানেই ন্যায়টো নুবুজায় জুবিন গাৰ্গে কি মূৰ্খ পাইছে নেকি তেওঁৰ দৰে তেওঁ বুৰ্বকামী তেওঁ মূৰ্খামীটো আমি নুবুজা বুলি ভাবিছে নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আপুনি পাহৰি নেযাব যে ওপৰলৈ থৈ পেলালে আপোনাৰ গাতে পৰে আপুনি কৰি অহা জীৱনৰ অতীত কালত কৰি অহা হত্যাৰ লগত জড়িত হৈ অহা আৰু বিভিন্ন লুণ্ঠনৰ লগত জড়িত হৈ অহা এই কথাবিলাক যেন কেতিয়াও অসমৰ ৰাইজে কোনো দিনেই সৰদিনৰ কাৰণে পাহৰি নাযায় গতিকে আমি ভাবিম যে ২৬ নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে জুবিন গাৰ্গক যি অন্যায় কৰিছে সেই অন্যায় অতি শীঘ্ৰেই নিৰাময় কৰিব লাগে আৰু ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰিব লাগে আৰু লগে লগে আমি CBI তদন্তৰ ব্যৱস্থা কৰাটো আমি পোষকতা কৰিছোঁ গতিকে তেওঁ সাহস আছে যদি জুবিন গাৰ্গৰ প্ৰতি মৰম আছে অসমৰ লাখ লাখ মানুহৰ যদি এই চিন্তাৰ প্ৰতি যদি তেওঁ সদয় হয় তেতিয়াহ'লে আৰু সদয় যদি দেখুৱাই থকা এই মানুহজনে যদি সঁচাকৈ যদি তেওঁৰ প্ৰতি যদি দয়া আছে বা তেওঁ ন্যায়ৰ প্ৰতি যদি দয়া আছে তেওঁ ন্যায়ৰ প্ৰতি দায়বদ্ধ হয় তেতিয়াহ'লে অতি সোনকালে ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰক আৰু অন্যথা CBI তদন্তৰ কাৰণে তেওঁ নিজে কৈছিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আমি CBI তদন্ত পৰ্যন্ত দিবলৈ কুণ্ঠাবোধ নকৰিম এই ধৰণৰ ক'বলৈ গৈছিল আৰু আজি CBI তদন্ত নিদিয়ে কাৰণ হিমন্ত বিশ্ব শৰ্মাক CBI হয়তো কাণত ধৰি পেটত ৰচা লগাই কোৰ্টলৈ নিব পাৰে গতিকে আমি ভাবোঁ এই হত্যাৰ যি কৰিছে বুলি কৈছে আমি কোনেও নাজানো আৰু তেওঁ হত্যা কৰিছে বুলি জানে তেওঁ নিশ্চয় হত্যা কৰিছে কোনোবা মাঘেৰিতাহঁতৰ এটা প্ৰৰোচনাৰ লগত পাকচক্ৰৰ লগত তেওঁ জুবিন গাৰ্গক সুদূৰ বিদেশত হত্যা কৰিলে গতিকে আমি দাবী কৰিছোঁ ফাষ্ট ট্ৰেক কোৰ্টৰ ব্যৱস্থা কৰি অসমৰ লাখ লাখ মানুহক এটা সকাহ দিয়ক